নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ১০ম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: যোগী যুঞ্জিতা সততমং মাত্মানং ৰহসি স্থিতঃ একাকী যতচিতাত্মা নিৰাশিৰপৰিগ্ৰহ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সাধকে অনবৰতে নিজৰ দেহ, মন আৰু আত্মাৰে নিজকে পৰম তত্ত্বৰ লগত সংযুক্ত কৰি ৰাখিব লাগে। নিজৰ মন সংযত অৱস্থাত ৰাখি অকলশৰে এখন নিৰ্জন ঠাইত থাকি সাধনা কৰিব লাগে আৰু মনটো কোনো বাসনাত ৰাখিব নালাগে আৰু নিজকে কোনো বস্তুৰে গৰাকী বুলি ভাবিব নালাগে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে একেজন কৃষ্ণকে স্তৰভেদে ব্ৰহ্ম, পৰমাত্মা বা পৰম পুৰুষ পৰমেশ্বৰ বুলি উপলব্ধি কৰিব পাৰি। চমুকৈ ক'বলৈ হ'লে পৰম ভক্তিৰে অনবৰতে কৃষ্ণৰ হকে কাম কৰি থকাটোৱেই হ'ল কৃষ্ণ ভাৱনা। কিন্তু যিসকলে নিৰ্বিশেষ ব্ৰহ্ম বা জীৱৰ দেহত থকা পৰমাত্মাটোৰহে সেৱা সাধনা কৰে তেওঁলোক কিছু পৰিমাণে কৃষ্ণ ভাৱনা সম্পন্ন। কাৰণ নিৰ্বিশেষ ব্ৰহ্ম হ'ল কৃষ্ণৰ দেহৰ পৰা ওলোৱা আধ্যাত্মিক জ্যোতি আৰু পৰমাত্মা হ'ল কৃষ্ণৰে সৰ্বব্যাপী আংশিক বিস্তৃতি। এইদৰে নিৰ্বিশেষ ব্ৰহ্মবাদী আৰু আত্মতত্ত্বানুসন্ধানশীলসকলে প্ৰকাৰান্তৰে কৃষ্ণ ভাৱনা সম্পন্ন লোক। পোনে পোনে কৃষ্ণ ভাৱনা সম্পন্ন হোৱাজন কিন্তু আটাইতকৈ উচ্চ স্তৰৰ সাধক। কাৰণ তেনে এজন ভক্তই ব্ৰহ্ম আৰু পৰমাত্মাৰ স্বৰূপ ভালদৰে বুজি পায়। পৰম তত্ত্বৰ বিষয়ে তেওঁৰে বিশুদ্ধ জ্ঞান আছে। অথচ নিৰ্বিশেষ ব্ৰহ্মবাদী বা যি ধ্যানী যোগী এজন অসম্পূৰ্ণভাৱেহে কৃষ্ণ ভাৱনা সম্পন্ন। তথাপি নিৰ্বিশেষ ব্ৰহ্মবাদী আদিকো নিজ নিজ সাধনাৰ ক্ষেত্ৰত নিৰত হৈ থাকিবলৈ উপদেশ দিয়া হৈছে, যাতে সোনকালে হওক বা পৰমকৈয়ে হওক এসময়ত সাধনাৰ পৰম উৎকৰ্ষ লাভ কৰিবলৈ সক্ষম হয়। আৰু ইয়াতে উল্লেখ কৰিছে যে সাধকৰ প্ৰথম কৰ্তব্যই হ'ল অনবৰতে কৃষ্ণৰ চিন্তাত নিমজ্জিত হৈ থকাটো। অনবৰতে কৃষ্ণৰ কথা ভাবি থাকিব লাগে আৰু এক মুহূৰ্তও কৃষ্ণক পাহৰিব নালাগে। মানে প্ৰতিটো কাৰ্যতে কৃষ্ণৰ আৰাধনা কৰি আগবাঢ়িব লাগে। প্ৰতিটো ক্ষেত্ৰতে খাওঁতে, বহুতে, উঠোতে, শুওঁতে তেওঁৰ আৰাধনাত বা তেওঁৰ নামতে সকলো কাৰ্য সম্পাদিত কৰিব লাগে। মনটোক একাগ্ৰভাৱে পৰম তত্ত্বৰ চিন্তাত নিমগ্ন কৰি ৰখাটোৱেই হ'ল সমাধি। মনলৈ একাগ্ৰতা আনিবৰ বাবে নিৰ্জন ঠাইত থাকিব লাগে আৰু বাহিৰা বস্তুৱে যাতে মনটোক লক্ষ্যভ্ৰষ্ট কৰিব নোৱাৰে তাক লৈ গুৰুত্ব দিব লাগে আৰু এই কাৰ্যৰ পৰা আঁতৰি আহিব লাগে। নিজৰ আধ্যাত্মিক উপলব্ধিৰ বাবে যিটো অনুকূল তাক গ্ৰহণ কৰি যিটো প্ৰতিকূল তাক বৰ্জন কৰিব লাগে। মনত এনে এটা দৃঢ় সংকল্প ৰাখিব লাগে যাতে নিজকে সম্পদৰ গৰাকী বুলি ভাবিব খোজা বন্ধনৰ পৰা তেওঁ আঁতৰি আহিব পাৰে আৰু অনাৱশ্যক পাৰ্থিৱ বস্তুৰ বাবে মনটোক কোনো বাসনাত আকৃষ্ট কৰিব নোৱাৰে। তেনে ভাৱনাৰ পৰা তেওঁ নিজকে আঁতৰাই আনিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত এটি সুন্দৰ শ্লোকৰ উপস্থাপন কৰিছে। এই শ্লোকভাগী উপস্থাপন কৰিছে ভক্তি ৰসামৃত সিন্ধু নামৰ বিশিষ্ট গ্ৰন্থখনত। এই শ্লোকভাগী হৈছে এনেধৰণৰ: অনাসক্তস্য বিষয়ান যথাৰ্হম উপযুঞ্জতঃ নিৰ্বন্ধঃ কৃষ্ণ সম্বন্ধে যুক্তং বৈৰাগ্যমুচ্যতে প্ৰাপঞ্চিকতয়া বুদ্ধ্যা হৰি সম্বন্ধী বস্তুনঃ মুমুক্ষুভিঃ পৰিত্যাগো বৈৰাগ্যং ফলগু গচ্ছতি। অৰ্থাৎ যেতিয়া একোৰে প্ৰতি আসক্তি নাথাকে অথচ সকলো বস্তুকে কৃষ্ণৰ লগত সম্বন্ধ থকা বস্তু বুলি গ্ৰহণ কৰে তেতিয়া মানুহজনে যথাৰ্থতে সম্পদৰ গৰাকী হোৱা বাসনাৰ ওপৰত বুলি ক'ব পাৰি। আনহাতে বস্তুটোৰ কৃষ্ণৰ লগত সম্বন্ধ কি তাক নজনাকৈয়ে যেতিয়া সকলো বৰ্জন কৰে তেতিয়া সেই ত্যাগক পূৰ্ণ বৈৰাগ্য বুলিব নোৱাৰি। এই শ্লোকভাগীৰ
সৰল গুঢ়াৰ্থ আৰু কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিগত ইয়াত উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিয়ে ভালদৰে জানে যে সকলো বস্তুৰ গৰাকী হৈছে পৰম আৰাধ্য শ্ৰীকৃষ্ণ। তেনে ব্যক্তিয়ে নিজৰ কিবা বস্তু আছে বুলি ভাবিবই নোৱাৰে। গতিকে তেওঁ নিজাববীয়াকৈ একো বস্তু নিবিচাৰে। কাৰণ ইয়াতে উল্লেখ কৰিছে যে ব্যক্তি অকলশৰীয়া হৈ থাকে, কাৰণ কৃষ্ণ ভাৱনাহীন মানুহৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাথাকে। গতিকে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিজনহে পৰম যোগী। আৰু এই ক্ষেত্ৰত উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰ বাবে অনুকূল বস্তু কিদৰে গ্ৰহণ কৰিব লাগে আৰু কৃষ্ণ ভাৱনাৰ বাবে প্ৰতিকূল বস্তু কিদৰে বৰ্জন কৰিব লাগে তাকেও তেওঁ জানে, যিয়ে কৃষ্ণ ভাৱনা সম্পন্ন হয়। এনে ব্যক্তি সদায় এটা চিন্ময় স্তৰত থাকে বাবে পাৰ্থিৱ সম্পদসমূহো তেওঁৰ ঊৰ্ধত থাকে। তেনে ব্যক্তি অকলশৰীয়া হৈ থাকে বুলি ইয়াতে উল্লেখ কৰিছে আৰু সেই ব্যক্তিকে পৰম যোগী বুলি ভাষ্যকাৰে ইয়াতে উল্লেখ কৰিছে। এয়াই শ্লোকভাষীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।